চাওক নিৰ্বাচনৰ দিন চমু চাপি আহিছে 13 তাৰিখে নিৰ্বাচন আটাইতকৈ ডাঙৰ কথা মই দেখিছোঁ যে তাত ৰকিবুল হুছেইনৰ গুণ্ডাৰাজে মানুহক অতিষ্ঠ কৰিছে এই তাহানি দিনৰ পৰা কাৰণ তেওঁ পঞ্চমবাৰৰ বাবে সেই সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰিছিল তেওঁক সেই সমষ্টিৰ ৰাইজে সুযোগ দিছিল আৰু আটাইতকৈ ডাঙৰ কথা যে সমষ্টিটোত উন্নয়ন বুলিবলৈ একো নাই কাৰণ তেওঁ কেইবাবাৰ মন্ত্ৰী হৈছিল তাত বিধায়ক হৈ আছিল ৰাইজৰ প্ৰতি যদি তেওঁৰ দায়বদ্ধতা থাকিলহেঁতেন বুলি তেওঁ জনপ্ৰতিনিধি হিচাপে নিজে ভাবিলেহেঁতেন তেতিয়া বহুত কৰিলেহেঁতেন এতিয়া ধৰ্মীয় সংখ্যালঘু লোকে বুজি পাইছে যে ধৰ্মীয় সংখ্যালঘুক সদায় কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কিন্তু মই ভাবোঁ আৰু সকলোৱে ধৰ্মীয় সংখ্যালঘুসকলেও হয়তো ভাবিছে নহয় মূল ৰাজনৈতিক শত্ৰু হৈছে কংগ্ৰেছ কাৰণ তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তাৰপিছত উন্নয়নৰ বাবে একো নকৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বহুতবোৰ পদক্ষেপ লৈছে নতুন নতুন পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে কাৰ্যকৰী হয় তাৰ বাবে অহৰ্নিশে চেষ্টা চলাইছে আৰু আমি সতীৰ্থ হিচাপে এই কামখিনি কৰিছোঁ বিষয়া কৰ্মচাৰীয়ে কৈছে ৰাইজৰ সহযোগিতা লাগিব আমি নিবিচাৰোঁ যে কোনোবা এটা সমষ্টি পিছ পৰি যাওক আৰু মানুহে বুজিছে যে 2016 চনত যদি ভুল নকৰিলেহেঁতেন কংগ্ৰেছক নিজিকালেহেঁতেন 2021 চনত যদি কংগ্ৰেছক নিজিকালেহেঁতেন ৰাজ্যখনৰ অন্যান্য যিবিলাক সমষ্টি বিভিন্ন দিশত আগবাঢ়ি গৈছে সমানে আগবাঢ়িলেহেঁতেন জনসাধাৰণক কি লাগে উন্নয়ন লাগে বিকাশ লাগে উন্নয়ন বিকাশ ত্বৰান্বিত কৰাৰ স্বাৰ্থতেই আমি নিশ্চিত যে এইবাৰ তাৰ ৰাইজে নিশ্চিতভাৱে পৰিৱৰ্তন আনিব আৰু কংগ্ৰেছৰ গুণ্ডাৰাজৰ অৱসান ঘটিব একেবাৰে বিহালীয়ে দেখিছোঁ যে মিত্ৰজোঁটকো ভাঙি দিছে এইবাৰ বিহালী সমষ্টিত বিৰোধী ঐক্য মঞ্চ যিটো বিৰোধী ঐক্য মঞ্চক দুভাগত বিভক্ত কৰিছে বিহালী মানে কি বিৰোধী ঐক্য মঞ্চ মানে মইতো এতিয়াও বক্তব্যত কৈ গৈছিলোঁ 21 চনৰ আগতেও কৈছিলোঁ যে যিবিলাক চ' আঞ্চলিক দল এইবিলাকতো কংগ্ৰেছৰ পুলি পোকা আৰু তেওঁলোকে দেখিলে যে জন্ম দি দেখোন এওঁলোকে ভাতেই খাব নাজানিলে তেওঁলোকে দেউকাত পাখিয়ে নগজিলে গতিকে এনেই ওলমাই কিয় লৈ ফুৰিব তো বুজিছে এৰিছে যেতিয়া চোলা এটা দৰকাৰ বুটাম ভালকৈ মাৰি ল'ব যেতিয়া দৰকাৰ নাই বুটাম ছিঙি দিব চাওক নিৰ্বাচনৰ দিন চমু চাপি আহিছে 13 তাৰিখে নিৰ্বাচন আটাইতকৈ ডাঙৰ কথা মই দেখিছোঁ যে তাত ৰকিবুল হুছেইনৰ গুণ্ডাৰাজে মানুহক অতিষ্ঠ কৰিছে এই তাহানি দিনৰ পৰা কাৰণ তেওঁ পঞ্চমবাৰৰ বাবে সেই সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰিছিল তেওঁক সেই সমষ্টিৰ ৰাইজে সুযোগ দিছিল আৰু আটাইতকৈ ডাঙৰ কথা যে সমষ্টিটোত উন্নয়ন বুলিবলৈ একো নাই কাৰণ তেওঁ কেইবাবাৰ মন্ত্ৰী হৈছিল তাত বিধায়ক হৈ আছিল ৰাইজৰ প্ৰতি যদি তেওঁৰ দায়বদ্ধতা থাকিলহেঁতেন বুলি তেওঁ জনপ্ৰতিনিধি হিচাপে নিজে ভাবিলেহেঁতেন তেতিয়া বহুত কৰিলেহেঁতেন এতিয়া ধৰ্মীয় সংখ্যালঘু লোকে বুজি পাইছে যে ধৰ্মীয় সংখ্যালঘুক সদায় কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কিন্তু মই ভাবোঁ আৰু সকলোৱে ধৰ্মীয় সংখ্যালঘুসকলেও হয়তো ভাবিছে নহয় মূল ৰাজনৈতিক শত্ৰু হৈছে কংগ্ৰেছ কাৰণ তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তাৰপিছত উন্নয়নৰ বাবে একো নকৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বহুতবোৰ পদক্ষেপ লৈছে নতুন নতুন পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে কাৰ্যকৰী হয় তাৰ বাবে অহৰ্নিশে চেষ্টা চলাইছে আৰু আমি সতীৰ্থ হিচাপে এই কামখিনি কৰিছোঁ বিষয়া কৰ্মচাৰীয়ে কৈছে ৰাইজৰ সহযোগিতা লাগিব আমি নিবিচাৰোঁ যে কোনোবা এটা সমষ্টি পিছ পৰি যাওক আৰু মানুহে বুজিছে যে 2016 চনত যদি ভুল নকৰিলেহেঁতেন কংগ্ৰেছক নিজিকালেহেঁতেন 2021 চনত যদি কংগ্ৰেছক নিজিকালেহেঁতেন ৰাজ্যখনৰ অন্যান্য যিবিলাক সমষ্টি বিভিন্ন দিশত আগবাঢ়ি গৈছে সমানে আগবাঢ়িলেহেঁতেন জনসাধাৰণক কি লাগে উন্নয়ন লাগে বিকাশ লাগে উন্নয়ন বিকাশ ত্বৰান্বিত কৰাৰ স্বাৰ্থতেই আমি নিশ্চিত যে এইবাৰ তাৰ ৰাইজে নিশ্চিতভাৱে পৰিৱৰ্তন আনিব আৰু কংগ্ৰেছৰ গুণ্ডাৰাজৰ অৱসান ঘটিব একেবাৰে বিহালীয়ে দেখিছোঁ যে মিত্ৰজোঁটকো ভাঙি দিছে এইবাৰ বিহালী সমষ্টিত বিৰোধী ঐক্য মঞ্চ যিটো বিৰোধী ঐক্য মঞ্চক দুভাগত বিভক্ত কৰিছে বিহালী মানে কি বিৰোধী ঐক্য মঞ্চ মানে মইতো এতিয়াও বক্তব্যত কৈ গৈছিলোঁ 21 চনৰ আগতেও কৈছিলোঁ যে যিবিলাক চ' আঞ্চলিক দল এইবিলাকতো কংগ্ৰেছৰ পুলি পোকা আৰু তেওঁলোকে দেখিলে যে জন্ম দি দেখোন এওঁলোকে ভাতেই খাব নাজানিলে তেওঁলোকে দেউকাত পাখিয়ে নগজিলে গতিকে এনেই ওলমাই কিয় লৈ ফুৰিব তো বুজিছে এৰিছে যেতিয়া চোলা এটা দৰকাৰ বুটাম ভালকৈ মাৰি ল'ব যেতিয়া দৰকাৰ নাই বুটাম ছিঙি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 7099017990